বহুত দিনৰ মূৰত ঘৰলৈ আহিলোঁ আৰু বোলো অকণমান চাইকেলখন লৈ ৰাতিপুৱাই ওলাই যাওঁ। এতিয়া যিহেতু 6টামান বাজিছে, বেলি ওলোৱাই নাই আৰু ওলাই দিলোঁ চাইকেলখন, যিহেতু বহুত দিন চলোৱাই নাই, আনি থোৱাহে আছে। আৰু দেখিলোঁ গাঁৱত গৈ মামাহঁতৰ মানে গাঁৱৰ দাদা কেইজন মানে হেৰি পুখুৰী সিঁচিছে। পুখুৰী মানে কি আৰু ইজাপাতে সিঁচিছে। বাকী এইফালে চাদা মেইন সেইজন আমাৰ ককা হয় আৰু এইটো আমাৰ জোঁৱাই হয়। এনেকৈ মাছ ধৰিম বোলে আজি। এইফালে মামা আছে আৰু ৰাতি ইয়াতে থাকিলে মানে এইকুৱা জুই। মামী আহিছে, চাহ তামোল ধুনীয়াকৈ যোগাৰ দিছে আৰু মই বোলো চাহ অকণ খাই লওঁ দিয়ক। তাৰপৰা চাহ ৰাতিপুৱাই গৈ খাই দিলোঁ একদম মজাকৈ। বাকী এইটো ডাঙৰ পুখুৰী এটা আছে, কিন্তু এইটো সিঁচা নাই। ইয়াৰ কাষতে যিটো এটা ৰিজাৰ্ভাৰ আছে নলা, ইয়াতে বহুত মাছ আছে দিছেনে, একদম পূৰা মাছ পিটাই আছে একদম, সেইটোকে সিঁচিছে। বাকী পানী শুকোৱা নাই যিহেতু, মই অকণ বোলো চাইকেল চলাই আহোঁগৈ, গাঁওখন ফুৰি আহোঁ। একদম পূৰা গৰম উঠি গ'ল চুৱেটাৰ কান্ধত লৈ। আৰু এইফালে আমাৰ গাঁওখন দেখিছেনে কিমান ধুনীয়া, মানে কেতিয়াবা আহিব আপোনালোকো। বাকী এতিয়া পানী শুকালে, আকৌ মাছ সিঁচা ঠাই পালোহি আৰু সেইফালে মাছ আধা আধি ধৰিছে। আৰু এইফালে আমাৰ দৌতি মামা, তেখেতে বোলে অকণমান সহায় কৰি দিওঁ বোলে, মাছ ধৰিবলৈ আহিছে এনেকৈ আঁঠুৱা আৰু বাল্টি লৈ। আৰু বাকী এয়া মাছ পাইছে, মাগুৰ মাছো ওলাইছে এটা দুটা। বাকী এয়া পানী শুকাই গ'ল যিহেতু মেচিনটো